Hello future officers newspaper made simple মই আপোনালোকক স্বাগতম জানাইছো আজি চাইলো কি আৰ্টিকেল আমাৰ ইয়াত ডিসকাস কৰিবলগীয়া আছে প্ৰথম গাৰ্ল চাইল্ড এম্পাৱৰমেন্ট মিশন যেটো আপোনালোকে জিএস পেপাৰ 1 2 3 তিনিটা জিএস পেপাৰৰ লগতে লিংক কৰিব পাৰিব দা হিন্দুৰ পৰা লোৱা হৈছে নেক্সট হল আমাৰ ইজৰোৰ জিৰো অৰবিটেল ডেব্ৰিজ মাইলস্টোন এটো আৰ্টিকেল আহিছে আপোনাৰ দা হিন্দুত আৰু আপোনাৰ জিএস পেপাৰ 3 সায়েন্স এন্ড টেকনলজিৰ লগত আপোনালোকে লিংক কৰিব পাৰে 3 নম্বৰ হাউ ইনভেসিভ স্পিচিছ থ্ৰেটেন নেচাৰেল ইকোসিস্টেম তো এই আৰ্টিকেলটো আহিছে আপোনাৰ ইন্ডিয়ান এক্সপ্ৰেছত আৰু আপোনালোকে জিএস পেপাৰ 3 লগত ৰিলেট কৰিব পাৰে সো আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ মেইনছৰ ক্ৰেশ কোৰ্স চলি আছে অনলাইন মোডত আপোনালোকে যদি কোনোবাই লব বিচাৰিছে তেতিয়া হলে আপোনালোকে এই পাৰ্টিকুলাৰ নাম্বাৰটোত কল কৰিব পাৰে আকৌ আপোনাৰ যেটো মেইনছৰ যেটো টেষ্ট সিৰিজ আছে হেতু আপোনালোকে যদি এভেইল কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে এই পাৰ্টিকুলাৰ নাম্বাৰ খিনিত কল কৰিব পাৰে ওকে এটা আৰ্টিকেল প্ৰথম আৰ্টিকেল যেটো আছে সেই প্ৰথম আৰ্টিকেলটো হৈছে গাৰ্ল চাইল্ড এম্পাৱৰমেন্ট মিশন ওকে এটো এই মিশনটো কাৰ হয় এই মিশনটো হৈছে এনটিপিসি হৈছে নেশনাল থাৰ্মেল পাৱাৰ কৰ্পোৰেচন National Thermal Power Corporation is preparing to launch a new edition of Girl Child Empowerment Mission, a flagship initiative under CSR policy. যিমানবোৰ কৰ্পোৰেটস থাকে তাৰ কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটি থাকে তাহাতি নিজৰ প্ৰফিটৰ সাৰ্টেন এমাউন্ট অফ পোৰশন তাহাতি কি কৰিব লাগে যে কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটিৰ কাৰণে খৰচ কৰিব লাগে তো এই যেটো এনটিপিসি আছে এই এনটিপিসি সোশ্যাল ৰেসপন্সিবিলিটিৰ নামত আপোনাৰ গাৰ্ল চাইল্ড এম্পাৱৰমেন্ট মিশন হেতু ফ্ল্যাগশিপ এটা ইনিশিয়েটিভ হয় হেতু লঞ্চ কৰিছে যেটো গাৰ্ল চাইল্ড এম্পাৱৰমেন্ট মিশন আছে হেতুৱে মেইনলি কি কৰে আপোনাৰ যিবোৰ গাৰ্লছ আছে সৰু ছোৱালীবোৰ আছে সেই ছোৱালীবোৰৰ যেটো ইমেজিনেশন আছে সেই ইমেজিনেশনটো নাৰ্চাৰ কৰে ওকে এটোৱে আৰু তাৰ পিছত তাৰ এইম কি হয় যে ই আপোনাৰ যেটো জেন্ডাৰ ইনইকুৱেলিটি আছে জেন্ডাৰ ইনইকুৱেলিটি হেতুক এলিমিনেট কৰাত অৰিহণা যোগায় নেক্সট হল যেটো গাৰ্ল চাইল্ড এম্পাৱৰমেন্ট মিশন যেটো এই মিশনটো আছে এই মিশনটোৱে এটা গাৰ্ল চাইল্ডবোৰক এটা প্লেটফৰ্ম প্ৰভাইড কৰে যাৰ পৰা তাহাতৰ যেটো অল ৰাউন্ড ডেভেলপমেন্ট হ'ব পাৰে তাৰ কাৰণে এটা গাৰ্ল চাইল্ডবোৰক এই যেটো পাৰ্টিকুলাৰ মিশন আছে এই মিশনটোৱে এটা প্লেটফৰ্ম প্ৰভাইড কৰে ঠিক আছে during their summer vacation এক মাহৰ কাৰণে তাহাতৰ স্কুল বন্ধ থাকে আৰু স্কুল বন্ধ থকাৰ সময়ত এই যেটো এনটিপিসি আছে এনটিপিসি তাহাতৰ এটা প্লেটফৰ্ম প্ৰভাইড কৰি পিনে তাহাতৰ যেটো ইমেজিনেশন আছে নাৰ্চাৰ কৰে আৰু তাহাতক এটা প্লেটফৰ্ম প্ৰভাইড কৰে যাতে হোলিস্টিক ডেভেলপমেন্ট হ'ব পাৰে ওকে তো ইয়াত লিখা আছে যে কিমান টোটাল নাম্বাৰ অফ গাৰ্লছ বেনিফিট হৈছে ইয়াৰ পৰা ইমান মনত ৰখাৰ মই নাভাবো যে দৰকাৰ আছে বুলি তাৰ পিছত আপোনাৰ এই যেটো ইনিশিয়েটিভ আছে সেই তাৰ পৰা গাৰ্ল চাইল্ডবোৰৰ স্কিল ডেভেলপমেন্ট হয় কনফিডেন্স বিল্ডিং হয় আৰু এটা কাউন্সেলিংৰো ব্যৱস্থা কৰা হয় তাহাতৰ হোলিস্টিক এপ্ৰোচৰ কাৰণে এইখিনি আমি কথা অলৰেডি ডিসকাস কৰিছো ঠিক আছে ইট উইল কানেক্ট अराउंड 3000 মেৰিটৰিয়াছ 3000 লৰছোৱালিক আপোনাৰ অলৰেডি ইনক্লুড হৈছে প্লাস যত আপোনাৰ এই এনটিপিসি যেটো একচুয়ালি এনটিপিসি এটা আপোনাৰ থাৰ্মেল পাৱাৰৰ লগতে ৰিলেটেড এটা পিএসও হয় পাব্লিক সেক্টৰ আন্ডাৰটেকিং হয় পাৱাৰ সেক্টৰৰ লগত ঠিক আছে উইথ দিস দা টোটাল নাম্বাৰ অফ চিলড্ৰেন বেনিফিটেড ফ্ৰম দা মিশন উইল এক্সিড আপোনাৰ কি হ'ব যে এই যেটো মিশন মানে এইবাৰটো আপোনাৰ 3000 ইনক্লুড হৈছে আৰু প্লাস সবক যদি মিলাই দিয়ে তেতিয়া হলে 10000 হৈ যাব বাট ইমানটো মনত ৰখাৰ আমাৰ ইমান দৰকাৰ নাই ওকে আমি অলপ এনটিপিসিৰ বিষয়ে চাইলো এনটিপিসি কি হয় যে ইন্ডিয়াস লাৰ্জেস্ট পাৱাৰ কোম্পানী ইন্ডিয়াৰ আটাইতকৈ লাৰ্জেস্ট পাৱাৰ কোম্পানী কি হয় এনটিপিসি হয় ঠিক আছে তো এই এনটিপিসি এটো একচুয়ালি আপোনাৰ কোনটো গভৰ্ণমেন্টৰ হয় সেন্ট্ৰেল যেটো গভৰ্ণমেন্ট হয় সেন্ট্ৰেল গভৰ্ণমেন্টৰ এনটিপিসি হয় ঠিক আছে আৰু ই আলটিমেটলি কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত আহে আপোনাৰ পাৱাৰ মিনিষ্ট্ৰিৰ আন্ডাৰত আহে এইখিনি ফিল্মছত বুজিব পাৰে এস্টাবলিশ হৈছিল 1975 হেডকোৱাৰ্টাৰ নিউ দিল্লীত আছে ঠিক আছে আৰু ই ইয়াক মহাৰত্না স্ট্যাটাস দিয়া হৈছে ঠিক আছে এই যেটো
আপোনাৰ PSU আছে এই PSUটোক মহাৰত্না ষ্টেটাছ দিয়া হৈছে ঠিক আছে তো এইখিনি আমি জানিলো NTPCৰ বিষয়ে ওকে আমাৰ যেটো নেক্সট আৰ্টিকেল আছে এই আৰ্টিকেলটো চাও হম ISRO জিৰো অৰবিটেল ডেব্ৰিজ মাইলস্টোন এটো মানে কি ঠিক আছে এটো আমাৰ এটোৰ অবজেক্টিভটো কি হয় এই আৰ্টিকেলটোৰ আমি চাও যে কনটেক্সট কি হৈছে যেটো আমাৰ ISRO আছে ইন্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেশন has said it PSLV C58/Exposat mission has particularly left zero debris in Earth's orbit মানে হল যে আমাৰ যেটো ISRO আছে ISROয়ে আপোনাৰ স্যাটেলাইট পঠাই থাকে আমাৰ যেটো আৰ্থ আছে আৰ্থৰ চাৰিওফালে ঘুৰে আৰু আমাক ইম্পৰ্টেন্ট কিছুমান ইনফৰমেশন দিয়ে ঠিক আছে তো তাত কি হয় মেইনলি যেতিয়া আপোনাৰ যেটো ৰকেটৰ সহায়ত পঠোৱা হয় সেই ৰকেটটোৰ নাম হৈছে PSLV পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল যেটো ভেহিকলে লৈ যায় আপোনাক স্যাটেলাইটটো আৰু স্যাটেলাইটটোক অৰবিটত প্লেস কৰি দিয়ে তো কিন্তু এই যেটো আপোনাৰ ৰকেটটো থাকে সেই ৰকেটটো আপোনাৰ তাতে থাকি যায় মানে তো ঠিক আছে তাত থাকি পিনে হেতু এটা লেটেৰা মানে ডেব্ৰি মানে এটা লেটেৰা মানে স্পেসত এটা লেটেৰা পৰিবেশৰ সৃষ্টি কৰে মানে তো তাৰ একো কাম নাই জাস্ট তাত চাৰিওফালে ঘূৰি আছে তো হেতু এটা বহুত ডাঙৰ প্ৰবলেম হিচাপে দেখা গৈছে এতিয়া যেতিয়া স্পেসত ইমান অগণন স্যাটেলাইট লঞ্চ হৈছে বিভিন্ন দেশৰ পৰা স্যাটেলাইট আপোনাৰ অৰবিটত ঘূৰাৰ কাৰণে পঠায় তো এইখিনি যেতিয়া পঠায় সেইখিনি পঠোৱাৰ পিছত আপোনাৰ কি হয় যেটো আপোনাৰ ভেহিকল আছে হেতু তাতে থাকি যায় তাতে থাকি পিনে তাত জাস্ট মানে ৰিস্ক হৈ যায় বাকি বিটা যিখিনি ফাংশনিং স্যাটেলাইট আছে সেইখিনিও ঘূৰি আছে প্লাস আপোনাৰ ডেব্ৰিজ খিনিও ঘূৰি আছে তো ডেব্ৰিজ খিনি যদি এটা স্যাটেলাইটৰ লগত লাগি যায় তেতিয়া কি হ'ব হেতু কাৰণে তো হেতু কাৰণে কি কৰিছে যিমানবোৰ এডভান্স ৰিসাৰ্চ আপোনাৰ চলি আছে এই ডেব্ৰিজবোৰত যিবোৰ আছে এই ডেব্ৰিজবোৰক যাতে আমি কিবা ইউজ কৰিব পাৰো না হলে আপোনাৰ কি কৰিব পাৰো তাহাতক ডিস্ট্ৰয় কৰি দিব পাৰো হেইটোৰ ওপৰত ৰিসাৰ্চ চলি আছে আৰু ইজৰোয়ে নিজৰ কাম কৰি আছে ঠিক আছে তো ইয়াত মেইনলি কি হল যে যেটো আমাৰ স্যাটেলাইটটো লঞ্চ কৰিলে লঞ্চ কৰাৰ পিছত যেটো আপোনাৰ স্যাটেলাইট পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল যেটো PSLV বুলি কয় হেইটোৰ যেটো আপোনাৰ লাষ্ট যেটো স্টেজ আছিল ফ'ৰ স্টেজ আপোনাৰ চাৰিটা স্টেজত আপোনাৰ কি হয় যে এবাৰ উৰিলে উৰাৰ পিছত ফাৰ্স্ট স্টেজ হেক হৈ গল সেকেন্ড স্টেজ থাৰ্ড স্টেজ ফ'ৰ্থ স্টেজ যেটো ফ'ৰ স্টেজ পাৰ হৈ যোৱাৰ পিছত প্লেসত হৈ যায় আপোনাৰ অৰবিট মানে অৰবিটত গুচি যায় হেতু তো অৰবিটত গুচি যোৱাৰ পিছত যেটো ফ'ৰ স্টেজটো থাকে হেতু আপোনাৰ কি হয় যে আপোনাৰ এই তাতে স্পেসতে থাকি যায় হেতু কি কৰিলে আপোনাৰ ইজৰোয়ে হেতু কি কৰি দিলে আপোনাৰ এটা অৰবিটেল এক্সপেৰিমেন্টাল মডুল বনাই দিলে ঠিক আছে তাক শৰ্ট ফৰ্মত পয়েম বুলি কয় ঠিক আছে তো তাৰ পৰা কিবা এই যেটো ফ'ৰ স্টেজ আছে সেই ফ'ৰ স্টেজৰ পৰা কিবা এটা তাহাতি এক্সপেৰিমেন্ট কৰিব তাৰ মেইনলি কামত লগাই দিলে যেটো ডেব্ৰি বনি যাব হেইটো মেইনলি আপোনাৰ কামত লাগি গল বুজি পাইছে তো এইটো কোৱা হৈছে দা স্পেস এজেন্সি এক্সপ্লেইন দ্যাট দা লাষ্ট স্টেজ অফ দা পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল যেটো শৰ্ট ফৰ্মত PSLV বুলি কয় used in the mission was transformed into a kind of orbital station etu eta orbital station hoy called the PSLV orbital experimental module 3 before it was left to re-enter the earth atmosphere instead of floating orbit once its mission was completed hetu কথা কৈছে ইয়াত আপোনাৰ ইংলিশত অকল ওকে যেটো পয়েম আছে এই পয়েম ডেভেলপ কোনে কৰিছে একচুয়ালি ডেভেলপ কৰিছে আপোনাৰ বিক্ৰম সাৰাভাই স্পেস সেন্টাৰ ঠিক আছে বিক্ৰম সাৰাভাই স্পেস সেন্টাৰ আৰু ই এটা স্পেস প্ল্যাটফৰ্ম হিচাপে কাম কৰিব আৰু যেটোৰ একো এক্সপেন্স নাই বিকজ আমি স্যাটেলাইট টুক লঞ্চ কৰাৰ কাৰণে হে ভেহিকলটো ইউজ কৰিছো এতিয়া হেই যেটো ভেহিকল লেফট ওভাৰ থাকি গল এই লেফট ওভাৰকে আমি ইউজ কৰি লৈছো বেলেগ এটা এক্সপেৰিমেন্টাল পাৰপাসৰ কাৰণে দেখি পাইছে তো পয়েম ইউজেস দা spent fourth stage of the PSLV rocket as an orbital platform ঠিক আছে তো যেটো পয়েম হয় হেতু কি কৰে যেটো রকেটৰ ফ'ৰ্থ স্টেজটো থাকে ফ'ৰ্থ স্টেজটোকে এজ এ অৰবিটাল প্ল্যাটফৰ্ম হিচাপে ইউজ কৰে ঠিক আছে আৰু এই যেটো এই কামটো প্ৰথম কেতিয়া কৰা হৈছিল আপোনাৰ 2022 ইন PSLV C53 মিশন ঠিক আছে ওকে তো এই যেটো পয়েম আছে হেতুৱে
আপোনাৰ পাৱাৰ তাহাঁতক যিটো আপোনাৰ এই ষ্টেচনটো কাম কৰাৰ কাৰণে পাৱাৰ লাগিব পাৱাৰ ক'ৰ পৰা পায় সোলাৰ পেনেল তাত লাগি আছে এই সোলাৰ পেনেলৰ পৰা মেইনলি হি পাৱাৰ পায় আৰু প্লাছ আপোনাৰ সেই পাৱাৰটো ষ্ট'ৰ কৰাৰ কাৰণে কি কৰে লিথিয়াম আয়ন বেটাৰী ইউজ কৰে ঠিক আছে তাৰপিছত এই যিটো পয়েম আছে পয়েমত নিজৰ নেভিগেশ্যন গাইডেন্স আৰু কন্ট্ৰোল সিস্টেম আছে ঠিক আছে নিজৰ গাইডেন্স নেভিগেশ্যন আৰু কন্ট্ৰোল সিস্টেম আছে আৰু পয়েমত আৰু এটা কি আছে টেলি কমান্ড সিস্টেম আছে যাৰ সহায়ত ই কি কৰে যিটো গ্ৰাউণ্ডৰ ষ্টেচন আছে সেই গ্ৰাউণ্ডৰ ষ্টেচনৰ লগত কমিউনিকেট কৰিব পাৰে ওকে তো ইয়াৰ সিগনিফিকেন্স কি হয় মই অলৰেডি স্টাৰ্ট কৰাৰ সময়তে কৈছিলো যে বহুত বেছি স্যাটেলাইট লঞ্চ হোৱাৰ কাৰণে স্পেসত যিখিনি মানে লেতেৰা জাবৰ জোথৰ আছে সেইবোৰ মানে বেছি হৈ গৈছে ঠিক আছে এইটো এটা প্ৰেছিং ইস্যু হিচাপে দেখা গৈছে আৰু প্লাছ সেই যিখিনি জাবৰ আছে ডেব্ৰিজ আছে সেইখিনি একদম বহুত বেছি স্পীড আপোনাৰ ইমান স্পীড মানে আৰ্থত পসিবলই নহয় 27000 কিলোমিটাৰ/আৱাৰ স্পীডত ঘূৰি আছে এই বস্তুটো ঠিক আছে তো এইটো বস্তু যদি কোনোবা এটা ফাংশনিং স্যাটেলাইটৰ লগত লাগি যায় হেতু পুৰা ডিস্ট্ৰয় হৈ যাব তো দিস ইজ দা ইস্যু আৰু হেতুৰ কাৰণে কি কৰিছে ইজৰাইলে এনেকুৱা ধৰণৰ এটা স্টেপ লৈছে যেটো ডেব্ৰিটোকে এটা কামত কনভাৰ্ট কৰি দিছে এটা কিবা এটা কামত লগাকে কনভাৰ্ট কৰি দিছে তো ইন্ডিয়া ইজ working to mitigate space debris apart from poem যেটো তো বনাইছে তাৰ উপৰিও আপোনাৰ ইজৰাইলে কি কৰিছে এটা সেটআপ এটা কি বনাইছে স্পেস সিচুৱেশনাল এৱাৰনেস কন্ট্ৰোল সেন্টাৰ বনাইছে তো যাৰ পৰা আপোনাৰ কি হ'ব যিমানবোৰ হাই ভ্যালু এসেট আছে যিবোৰ স্পেসত আছে সেইখিনি বড় ফটকে যদি তাৰ লগত কোনোবা এটা ডেব্ৰিজ লাগিব লগিয়া আছে বা ইভেন আপোনাৰ যিবোৰ নিয়াৰ আৰ্থ এষ্ট্ৰয়েড আছে এষ্ট্ৰয়েড যিমানখিনি আৰ্থতে কিছুমান পাথৰ থাকে হেইবোৰক এষ্ট্ৰয়েড বুলি কয় একদম সিম্পল সেন্সত কৈছো ঠিক আছে তো আপোনাৰ হি এষ্ট্ৰয়েড খিনি যদি কোনো এটা হাই ভ্যালু এসেটৰ ওচৰত আহে তেতিয়া হলে এই যেটো স্পেস সিচুৱেশনাল এৱাৰনেস কন্ট্ৰোল সেন্টাৰ আছে হেইটোৱে আপোনাক এৱাৰ কৰি দিয়ে তো তাক প্ৰটেক্ট কৰাৰ কাৰণে বুজি পাইছে তো এইটো আছিল আপোনাৰ আৰ্টিকেল আৰু প্লাস আপোনাৰ কাৰণে এটা প্ৰিলিমছৰ প্ৰেক্টিস কোৱেশ্চন আছে ইজুৰো কেতিয়া ফৰ্ম হৈছিল হেতু আপোনালোকে কমেন্ট সেকশনত জনাব লাগে ওকে আমি চাইলো এতিয়া আমাৰ নেক্সট যেটো আৰ্টিকেল আছে হেতু কি হয় যে ইনভেসিভ স্পিচিছ থ্ৰেটেন নেচাৰেল ইকোসিস্টেম ওকে তো কনটেক্সট কি হৈছে যে চিতাল বুলি এটা হৰিণা আছে যেটো আপোনাৰ মেইনলি আন্দামান নিকোবৰ আইল্যান্ডত এজ এ ইনভেসিভ স্পিচিছ হিচাপে ইনভেসিভ স্পিচিছ মানে হল যে আমি সাম যে ইনভেসিভ স্পিচিছ মানে কি ডেফিনিশন আছে প্ৰপাৰ তাৰ মানে একদম সিম্পল সেন্সত আপোনাৰ হেতুৱে হল যেটো স্পিচিছ ইয়াৰ নহয় মই যদি ফৰ এক্সাম্পল মই কেনেকুৱা ধৰণৰ কথা কও যদি যেনেকে আমাৰ আমি মডাৰ্ন হিষ্ট্ৰীত পঢ়ো আমাৰ ব্ৰিটিছবোৰ ইনভেসিভ স্পিচিছ আছিল একচুয়ালি ইন্ডিয়াত ঠিক আছে জুন পাৰ্টিকুলাৰলি ইয়াৰ নাছিলে বাট ইয়াত আহি গৈছিল আৰু আহি পিনে আমাৰ মানে যি আমাৰ যেটো হেবিটেট আছে এনি হিষ্ট্ৰী সেন্সত কৈছো তাক ডিস্ট্ৰয় কৰিছিল তো হেবোৰ হল ইনভেসিভ স্পিচিছ হেতু যদি আমি এনিমেল বা প্লান্টৰ ক্ষেত্ৰত চাও হেতু হ'ব আপোনাৰ এনভায়ৰনমেন্টত ইনভেসিভ স্পিচিছ জুনে একচুয়ালি জুনবোৰ আপোনাৰ প্লান্ট আৰু এনিমেল ইয়াৰ নহয় বাট আপোনাৰ কি হৈছে যে ইয়াত আছে আৰু হেতু থকাৰ কাৰণে কি হৈছে যিবোৰ নেটিভ প্লান্ট আছে আৰু এনিমেল আছে ইয়াত তাৰ যেটো খোৱা বোৱা হেবিটেট তাত নুকসান হৈছে মানে হেতু হল ইনভেসিভ স্পিচিছ সিম্পল সেন্সত ঠিক আছে তো তাৰ কাৰণে এই যেটো চিতাল আছে হেতু আপোনাৰ ইনভেসিভ স্পিচিছ হিচাপে আপোনাৰ আন্দামান নিকোবৰ আইল্যান্ডত আছে আৰু তাক অতৰবাৰ কাৰণে আপোনাৰ আন্দামান নিকোবৰৰ যেটো এডমিনিষ্ট্ৰেচন আছে তাক এটা ইনষ্টিটিউট আছে ওয়াইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ সহায় বিচাৰিছে ঠিক আছে আন্দামান নিকোবৰ আইল্যান্ডৰ যেটো এডমিনিষ্ট্ৰেচন আছে যেটো আপোনাৰ এটা ইম্পৰ্টেন্ট আপোনাৰ কনভেনশন আছে কনভেনশন অন বায়োডাইভাৰ্সিটি CBD ঠিক আছে ইউনাইটেড নেশন কনভেনশন অন বায়োডাইভাৰ্সিটি এ ইনভেসিভ যেটো এলিয়েন স্পিচিছ আছে IAS ইন্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস নহয় এটো ইনভেসিভ এলিয়েন স্পিচিছ ঠিক আছে তো এই IAS যেটো আছে হেতু কি স্পিচিছ টু ডিফাইন কৰিছে কোনবোৰ ইনভেসিভ স্পিচিছ হিচাপে কনসিডাৰ কৰিম স্পিচিছ হুজ ইন্ট্ৰোডাকশন এন্ড অৰ স্প্ৰেড আউটসাইড देयर ন্যাচাৰাল পাষ্ট ঠিক আছে যি হেনকা ধৰণৰ স্পিচিছ যাৰ ইন্ট্ৰোডাকশন বা স্প্ৰেড তাহাতৰ যেটো ন্যাচাৰাল পাষ্ট আগতে যত আছিল তাতকে আপোনাৰ বাহিৰত আপোনাৰ ইন্ট্ৰোডাকশন হৈছে বা আপোনাৰ স্প্ৰেড হৈছে তাক ইনভেসিভ স্পিচিছ বুলি কম আৰু প্লাস যেটো প্ৰেজেন্ট ডিস্ট্ৰিবিউশন আছে প্ৰেজেন্ট ডিস্ট্ৰিবিউশনে মেইনলি থ্ৰেট কৰিছে বায়োলজিক্যাল ডাইভাৰ্সিটিক তাক যেটো UNCBD আছে ইনভেসিভ স্পিচিছক হেনেকে ডিফাইন কৰিছে নেক্সট আপোনাৰ যেটো আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যেটো লিগ্যাল ডেফিনিশন আছে ইনভেসিভ স্পিচিছৰ হেতু আপোনাৰ মেইনলি ওয়াইল্ড লাইফ প্ৰটেকশন এক্ট 1972 ৰ আন্ডাৰত আছে আৰু যেটো এমেন্ডমেন্ট হৈছিল 2022 তাৰ মতে আপোনাৰ
ইনভেসিভ স্পিচিছ মানে কি স্পিচিছ অফ এনিমেল অৰ প্লান্ট স্পিচিছ অফ এনিমেল অৰ প্লান্ট which is not native to India যিবোৰ আমাৰ ইণ্ডিয়াৰ নেটিভ নহয় ঠিক আছে আৰু and whose introduction or spread যাৰ introduction আৰু spread আপোনাৰ মেইনলি থ্ৰেটেন কৰে ঠিক আছে বেয়া ইম্প্যাক্ট পেলায় এডভাৰ্সলি ইম্প্যাক্ট কৰে আপোনাৰ আমাৰ যেটো ওয়াইল্ড লাইফ আছে আৰু তাৰ হেবিটেট যেটো আছে তাত যত থাকে ওয়াইল্ড লাইফটোৱে তাত নেগেটিভ ইম্প্যাক্ট পেলায় হেতুৱে হল ইনভেসিভ স্পিচিছ ঠিক আছে তো আমাৰ যেটো লিষ্ট অফ ইনভেসিভ স্পিচিছ আছে হেতু আপোনাৰ মেইনলি ডমিনেটেড বাই কিহৰ পৰা ডমিনেটেড হৈ আছে কিছুমান আপোনাৰ ফিশ ঠিক আছে মাছৰ স্পিচিছৰে আপোনাৰ মেইনলি ডমিনেটেড হৈ আছে আপোনাৰ যেনেকৈ আফ্ৰিকান ক্যাটফিশ ঠিক আছে ক্যাটফিশ আপোনালোকে দেখিছে মুছ থকা ঠিক আছে তো আফ্রিকান ক্যাটফিশ হেতু এটা ইনভেসিভ স্পিচিছ হয় আপোনাৰ নীল তিলাপিয়া ইনভেসিভ ফিশ ঠিক আছে রেড বিল্ড পিরানা এটো ইনভেসিভ হয় এলিগেটর গার এটো ইনভেসিভ আৰু কিছুমান টাৰ্টেল স্পিচিছ আছে যেনেকৈ ৰেড এয়াৰ স্লাইডাৰ এই গোটেইখিনি স্পিচিছ আমাৰ ইণ্ডিয়াৰ নাছিলে বাট ইণ্ডিয়াত কেনেবাকৈ আহি গ'ল আৰু তাৰ কাৰণে কি হৈছে আমাৰ যেটো লোকেল যেটো বায়োডাইভাৰ্সিটি আছে হেতু মেইনলি থ্ৰেটেন্ডেড হৈছে ঠিক আছে তো এই মেইনলি যিবোৰ ইনভেসিভ স্পিচিছ আছে হেইবোৰে কি কৰে ডিসৰাপ্ট কৰি দিয়ে আপোনাৰ ফুড চেইনটো আৰু হেতুৱে মেইনলি আপোনাৰ যেটো ইকোসিস্টেমৰ যেটো ব্যালেন্স আছে সেই ব্যালেন্সটো আপোনাৰ ডিসটার্ব কৰে ঠিক আছে আপোনাৰ যেটো এই in habitats where there is no competition jot apunar eku competition nai competition mane eta species or majot aru eta species or competition jitu native jebur apunar species ase hiyote invasive species or pora apunar threatened feel hoy aru apunar mainly apunar jitu invasive species ase hetuwe apunar dominate kore thik ase studies have shown that the proliferation of cheetal jitu apunar context pora ahise Andaman Nicobarot affected the regeneration of native vegetation apunar ki hoy je ei jitu cheetal particular horina ase hei horina toe apunar jitu Andaman island ase Andaman Nicobar islandot eta invasive species hisabe dekha dise aru tar karone ki tar pora ki hoise jibur apunar vegetation ase tade ki khai hei ghabur khai jibur native ghabur heibur uga bond hoy goise thik ase ultimately kele uga bond hoy goise tahante jete seed hoy thake apunar jetia horu bij hoy thake tetia khai die ঠিক আছে এই চিটেল আপোনাৰ দিয়াৰ আছে হেতুৱে ঠিক আছে ওকে তো ইয়াত এটা প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন আছে যেটো চিটেল দিয়াৰ হয় হেতু আপোনাৰ IUCN ৰ যেটো ৰেড লিষ্ট আছে তাত কেন কি এটুত আছে মানে তাৰ ষ্টেটাস কি হয় ঠিক আছে তো এটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে ঠিক আছে তো আজিলৈ মই ইমানতে ৰাখিছো ঠিক আছে মই আকৌ এবাৰ লগ পাম আপোনালোকক নেক্সট কিবা এটা আৰু এটা ভিডিও থ্যাংক ইউ সো মাচ